নমস্কাৰ স্বাগতম জনাইছো HKN নিউজ 24 ৰ সমূহ দৰ্শকসকলক মই AN চৌধুৰী বন্ধুসকল পলকতে চাও আহক আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ দয়া নাই কমা নাই নীতিৰে অব্যাহত ওৰিয়াম ঘাটৰ উচ্ছেদ অভিযান বুলডোজাৰৰ একচনৰ পৰা খাৰি নগল ওৰিয়াম ঘাটত অবৈধভাৱে নিৰ্মাণ কৰা মাদ্ৰাসাও ভাঙি পেলোৱা হল 3 নং দক্ষিণ দয়ালপুৰ হাফিজিয়া মাদ্ৰাসা ওৰিয়াম ঘাটত তৃতীয় দিনটো অব্যাহত আছে উচ্ছেদ অভিযান প্ৰশাসনৰ বুলডোজাৰে এফালৰ পৰা ভাঙি গৈছে অবৈধ নিৰ্মাণ বুলডোজাৰৰ একচনৰ পৰা খাৰি নগল ওৰিয়াম ঘাটত অবৈধভাৱে নিৰ্মাণ কৰা মাদ্ৰাসাও ওৰিয়াম ঘাটত অবৈধভাৱে নিৰ্মাণ কৰা মাদ্ৰাসাটো জলিল প্ৰশাসনৰ বুলডোজাৰ দয়া নাই কমা নাই নীতিৰে ভাঙি পেলোৱা হল 3 নং দক্ষিণ দয়ালপুৰ হাফিজিয়া মাদ্ৰাসা ওৰিয়াম ঘাটৰ 5টাকৈ অঞ্চলত পুৱাৰে পৰা চলিছে উচ্ছেদ অভিযান 2 আৰু 3 নং দয়ালপুৰ দলনিপতাৰ আনন্দপুৰ খেৰবাৰীত চলিছে প্ৰশাসনৰ উচ্ছেদ এই পৰ্যন্ত মুকলি ৰেংমা বনাঞ্চলৰ 3000 বিঘা বনভূমি পৰৱৰ্তী খবৰ আৰক্ষীৰ জালত হিন্দুত্ববাদী সংগঠনৰ নেতা মুছলমান যুৱক আফতাব আনসাৰীৰ ৰহস্যজনক মৃত্যুক লৈ উত্তেজনা হিন্দু সংগঠনৰ নেতাৰ বিৰুদ্ধে ভয়ংকৰ কাণ্ডৰ অভিযোগ ৰাজপথলৈ ওলাই আহিল শ শ মুছলমান লোক মুছলমান যুৱকৰ ৰহস্যজনক মৃত্যু আৰক্ষীৰ জালত হিন্দু সংগঠনৰ নেতা পুনৰ আৰক্ষীৰ জালত হিন্দুত্ববাদী সংগঠনৰ নেতা মুছলমান যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ উত্তেজনা হিন্দু সংগঠনৰ নেতাৰ বিৰুদ্ধে ভয়ংকৰ কাণ্ডৰ অভিযোগ ৰহস্যজনক পৰিস্থিতিত আফতাব আনসাৰী নামৰ এজনৰ মৃত্যু হত্যাৰ অভিযোগেৰে ৰাজপথত উত্থাল প্ৰতিবাদ মুছলমান সমাজৰ ৰামগড়ৰ এখন নদীৰ সমীপত উদ্ধাৰ আফতাবৰ মৃতদেহ যৌন নিৰ্যাতনৰ অভিযোগত আৰক্ষীৰ জিম্মাত আছিল আফতাব আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিছিল আফতাবে 26 জুলাইত দামোদৰ নদীৰ সমীপত উদ্ধাৰ আফতাবৰ মৃতদেহ আফতাবৰ মৃত্যুৰ পিছতে ৰাজপথলৈ ওলাই আহিল শ শ মুছলমান লোক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হিন্দু টাইগাৰ ফ'ৰ্চৰ সদস্য ৰাজেশ সিনহা হিন্দু নেতা ৰাজেশৰ বিৰুদ্ধে আফতাবক প্ৰহাৰৰ গুৰুতৰ অভিযোগ পুনৰ আৰক্ষীৰ জালত হিন্দুত্ববাদী সংগঠনৰ নেতা মুছলমান যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ উত্তেজনা দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনালোকক জনাও যে যদি আপোনালোকে এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি লওক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰক যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ মোবাইলত যায় পৰৱৰ্তী খবৰ দুৰ্ঘটনাৰ পিছত কোন চৰকাৰী বিষয়াই সহায় কৰিছিল নন্দিনীক 24 ঘণ্টাৰ সলনি 24 মিনিটতে নন্দিনীয়ে লাভ কৰিছিল MVI ৰিপৰ্ট দেৱাস্নু দত্তৰ আশীৰ্বাদ আছিল নেকি নন্দিনী কাশ্যপৰ ওপৰত আৰক্ষীৰ লগতে পৰিবহণ বিষয়াৰ ৰহস্যজনক ভূমিকা দুৰ্ঘটনাৰ পিছত কোন চৰকাৰী বিষয়াই সহায় কৰিছিল নন্দিনীক 24 ঘণ্টাৰ সলনি 24 মিনিটতে নন্দিনীয়ে লাভ কৰিছিল MVI ৰিপৰ্ট MVI দেৱাস্নু দত্তৰ আশীৰ্বাদ আছিল নেকি নন্দিনী কাশ্যপৰ ওপৰত 24 মিনিটতে দেৱাস্নুয়ে নন্দিনীক উলিয়াই দিছিল MVI ৰিপৰ্ট নন্দিনী কাণ্ডৰ ইটোৰ পিছত সিটো নতুন মূৰ সমগ্ৰ ঘটনাত আৰক্ষীৰ লগতে পৰিবহণ বিষয়াৰ ৰহস্যজনক ভূমিকা দুৰ্ঘটনাৰ পিছত কোন চৰকাৰী বিষয়াই সহায় কৰিছিল নন্দিনীক 24 ঘণ্টাৰ সলনি 24 মিনিটতে নন্দিনীয়ে লাভ কৰিছিল MVI ৰিপৰ্ট পৰৱৰ্তী খবৰ বেছি হুলস্থুল নকৰিবি কিশোৰীক দুৰ্ব্যৱহাৰ কৰিয়েই কান্ত নাথাকিল অচি অৰ্পণ শইকীয়া এইবাৰ কেমেৰাৰ সন্মুখতে অচিয়ে পিতৃক দিলে ভাবুকি এয়া নেকি অসম আৰক্ষীৰ স্বৰূপ সুৰামত্ত হয় কিশোৰীক দুৰ্ব্যৱহাৰ কৰা অচি অৰ্পণ শইকীয়াৰ গুণ্ডাগিৰি বেছি হুলস্থুল কৰিলে গুৰুলকৈ প্ৰহাৰৰ ধমকি দিলে অচিয়ে পথেৰে পাৰ হৈ যোৱা কিশোৰীক দুৰ্ব্যৱহাৰ অচি অৰ্পণ শইকীয়াৰ পিতৃৰ অভিযোগৰ পিছতেই কেমেৰাৰ সন্মুখতে অচি অৰ্পণৰ ভাবুকি ভৰা মন্তব্য কেমেৰাত বন্দী আমগুৰি থানাৰ অচি অৰ্পণ শইকীয়াৰ ভাবুকিৰ সকলো দৃশ্য 27 জুলাইৰ নিশা সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা দেউতাকৰ সৈতে নাটক মঞ্চস্থ কৰি ঘৰলৈ উভতিছিল কিশোৰীগৰাকী তেতিয়াই সুৰামত্ত অচি অৰ্পণে দুৰ্ব্যৱহাৰ কৰে কিশোৰীসহ পিতৃক অভিযোগ দিয়াৰ পিছতো আজি পৰ্যন্ত ব্যৱস্থা লোৱা হোৱা নাই অচিৰ বিৰুদ্ধে সুৰামত্ত হৈ কিশোৰীক দুৰ্ব্যৱহাৰ কৰা অচি অৰ্পণ শইকীয়াৰ গুণ্ডাগিৰি বেছি হুলস্থুল কৰিলেই গুৰুলকৈ প্ৰহাৰৰ ধমকি দিলে অচিয়ে